এজন হিন্দু ভাই ইছলাম কবুল কৰিব আহিছে আৰু ইছলাম কবুল কৰিলে কি বিচাৰি পাব বুলি এজন মৌলানাক সুধিছিলে। কৈছিলে আপুনি ইছলামটো কিয় কাৰণে কবুল কৰিব আহিছিলে। কৈছিলে মই কবুল কৰিলে মই মনৰে নিজে মই বহুত আনন্দ পাম আৰু মই নিজে বহুত ডাঙৰ বুলি ক'ব পাৰিম আৰু মই ক'ব পাৰিম আল্লাহৰ ওচৰত মই আছোঁ বুলি মই স্বীকাৰ কৰিব পাৰিম, মনত বহুত আনন্দ পাম। আৰু সেই বায়ে ইমানখিনি হাজাৰ ভগৱান পাহাৰ পিছতো ভগৱান পাইছে, তেওঁ বায়েৰ মনত একো শান্তি আৰাম বস্তুটো বিচাৰি নাপালে আৰু আমাৰ আল্লাহক স্বীকাৰ কৰিছে। আৰু সেই বায়েৰ হাজাৰ মোৰ পৰা মই সালাম দিলোঁ, সালাম থাকিলে। আৰু এই ভিডিওর আজি অলপ ভিডিও এখন চাইলে। প্রথম কথা যে আপনি কেন মুসলিম হতে চাচ্ছেন? মুসলিম হতে যাচ্ছি কারণ নিজের মনের শান্তির জন্য। আমার এটা মনে হয় যদি আমি আল্লাহর পথে আসি তাহলে আমি আমার মনের শান্তিটা পাবো, মনে এরকম ফিল করতে পারবো যে আমার মাথার মানে আমার উপরে ইমানখিনি ইমান ভগৱান পিছতো বায়ে মনত আৰাম শান্তি বস্তুটো বিচাৰি নাপালে আৰু আমাৰ আল্লাহকে বিচাৰিলে আৰু সেই বায়েক সালাম থাকিলে। আৰু ৰাইজক আপোনালোকে এইখন ভিডিঅ' যিমান পাৰে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব আৰু সেই বায়েক আমাৰ সালাম থাকিলে।